আপোনালোকৰ সাহায্যৰ কাৰণে অশেষ ধন্যবাদ আৰু আমাৰ শিল্পী সমাজৰ কাৰণে অশেষ ধন্যবাদ। তেওঁলোকে নাহিলে বোধহয় আমাৰ এই কালেকশ্যনে নহ'লেহেঁতেন। তেওঁলোকৰ জৰিয়তে আজি আমি কালেকশ্যন কৰিব পাৰিছোঁ। আশা কৰিছোঁ যে কাৰোবাৰ এই বনপালিত দুৰ্ভগীয়া মানুহবিলাকৰ ওচৰতে আমি যাব পাৰিম। আৰু লগত সাংবাদিক বন্ধু আপোনালোকৰো বহুত ধন্যবাদ। আপোনালোকে আমাক কৰিছে। আপোনালোকে চাগে আজি কৰাৰ কাৰণে আমাক জনোৱাৰ কাৰণে আমি অলপ আৰু বেছিকৈ এই সাহায্যটো দিব পাৰিছোঁ বা সাহায্য পাইছোঁ। আৰু কালি আমি কৰিছোঁ, ঠিক কৰিছোঁ যে কালি আমি ISBT কৰিম। আমি কৰিয়ে থাকিম, কাৰণ এতিয়াও দুৰ্ভগীয়া মানুহবিলাকৰ এতিয়াও আমি পেপাৰত পাওঁ বা টিভিত পাওঁ, তেওঁলোকে এতিয়ালৈকে ভালকৈ এইবিলাক বস্তু পোৱা নাই বা পাইছে, চেষ্টা কৰি আছে, মানুহ যাব পৰা নাই। আমি চেষ্টা কৰোঁ, আমিতো কেইদিন পিছত যাম, চাওঁ তেওঁলোকৰ ওচৰতে যাব পাৰোঁ কি নাই, আৰু দ্বিতীয় কথা, আমাৰ টিমটো ইমানেই ভাল যে আমি চব গোটেইবোৰ আমি ইমান এক্টিভত কাম কৰি আছোঁ। আশা কৰিছোঁ আমাৰ এইটোত আমি যোগাৰ কৰিব পাৰিম। আৰু গোটেই বস্তু আৰু এটা ভাল খবৰ হ'ল, কলিকাতাৰ পৰা এটা পাৰ্টি আমাক প্ৰায় 500ৰ ওপৰত বেডশ্বীট দিব বুলি কালি এনাউন্স কৰি দিছে। তো সেইটো এটা আমাৰ কাৰণে বিৰাট প্ৰাপ্ত। এইটোৱে মোৰ এইটোৱে কথা, ভগৱান আছে বুলি আমি ভাবোঁ আৰু ভগৱানৰ কাৰণে তেওঁলোকে পাব বুলি আৰু বিশ্বজিৎ শীল বুলি ল'ৰাটো, তেওঁ কৈছে মই 500 বেডশ্বীট দিম বুলি। কলিকাতাৰ পৰা 2-1 দিনৰ ভিতৰত তেওঁ এইটো আহি পাব। ধন্যবাদ। এয়া মোৰ লগৰ আছে, তেওঁলোকৰ অলপ